বন্ধুসকল নমস্কাৰ সকলোৱে বোধহয় ভালেই আছে আহক আমি পাৰ্ট 12 লেটছ লাৰ্ণৰ পাৰ্ট 12 লৈ সোমাই যাওঁ এই পাৰ্ট 12ত আমি কি শিকিম পাৰ্ট 12ত শিকিম পাষ্ট পাৰফেক্ট নামটোৰ পৰাই গম পোৱা যায় পাষ্ট পাৰফেক্টটো কি পাষ্ট মানে হ'ল অতীত পাৰফেক্ট মানে হ'ল সম্পন্ন হোৱা বা সম্পূৰ্ণ হোৱা যিটো কাম অতীততেই সম্পন্ন হৈ গ'ল তাতটো পাষ্ট পাৰফেক্ট হ'ব কিন্তু এটা কথা কুৱেশ্যন এৰাইজ হয় এইখিনিতেই পাষ্ট ইনডিফিনিটো অতীততে কাম সম্পন্ন হোৱা বুজায় পাষ্ট পাৰফেক্টটো অতীততেই বুজায় তেনেহ'লে ডিফাৰেঞ্চটো ক'ত ডিফাৰেঞ্চটো এইখিনিতেই যেতিয়া এটা বাক্যই দুটা পাষ্টৰ দুটা কাৰ্যক দেখুৱাব যিটো আটাইতকৈ বেছি পুৰণা হ'ব সেই পুৰণা কামটোত কি হ'ব পাষ্ট পাৰফেক্ট ইউজ হ'ব আৰু বাকীটোত পাষ্ট ইনডিফিনিট হ'ব যেনেকৈ তুলনামূলকভাৱে কিন্তু দেই তুলনামূলকভাৱে যেনেকৈ মই ক'বলৈ ধৰিছোঁ মই ষ্টেচন গৈ পোৱাৰ আগতেই ট্ৰেইনখন এৰি দিছিলোঁ ষ্টেচন গৈ পোৱাৰ আগতেই ট্ৰেইনখন এৰি দিছিল ইয়াত ট্ৰেইনখন এৰি দিয়া কামটো আগত হৈছিল আৰু মই গৈ পোৱা কামটো পাছত হৈছিল যদিও বা দুইটেই পাষ্ট টেন্স দুইটেই পাষ্ট নহয় জানো অতীতৰ কাম তথাপিতো মই গৈ পোৱাটো পিছত হ'ল ষ্টেচন এৰি দিয়া ট্ৰেইনে ষ্টেচন এৰি দিলে সেইটো আগত হ'ল এতিয়া এনেধৰণৰ বাক্যবিলাক সাধাৰণতে পাষ্ট পাৰফেক্ট হ'ব আৰু ইয়াক লিখিবলৈ হ'লে ছাবজেক্ট প্লাছ হেড লাগিব প্লাছ মেইন ভাৰ্বৰ পাৰ্টিচিপল লাগিব প্লাছ অবজেক্ট লাগিব প্লাছ এক্সটেনশ্যন লাগিব এতিয়া এই বাক্যটোকে যদি আমি ক'বলৈ যাওঁ প্ৰথমে কি কাম হৈছিলে ট্ৰেইনখন এৰি দিয়া কামটো আগত হৈছিল গতিকে তাত পাষ্ট পাৰফেক্ট দ্য ট্ৰেইন হেড লেফ্ট দ্য ষ্টেচন বিফ'ৰ আই ৰিচ দ্য ষ্টেচন But the train had left before I reached the station. হ'ল টিচাৰে শিকোৱাৰ আগতেই মই স্কুল গৈ পাইছিলোঁ I had reached the station before the teacher taught. Before the teacher taught. হ'ল মই স্কুল গৈ পাইছিলোঁ শিক্ষকে শিকোৱাৰ আগতেই মই ফুটবল খেলপথাৰ গৈ পাইছিলোঁ খেলখন শেষ হোৱাৰ পাছতে ছাপ'জ নহয় জানো দ্য মেটচ হেড concluded. The match had concluded before I reached the playground. এনেকুৱা ধৰণৰে বাক্য গতিকে আপোনালোকে আজি পাৰফেক্টৰ বিষয়ে জানিলে গতিকে পাষ্ট পাৰফেক্ট হ'বলৈ হ'লে কি হ'ব লাগিব যে পাষ্টৰেই দুটা ভাৰ্ব থাকিব লাগিব এটা চেণ্টেন্সতেই দুটা চেণ্টেন্স এটা মানে চেণ্টেন্সৰ দুটা পাৰ্ট থাকিব লাগিব সেই দুটা পাৰ্টত দুইটাই পাষ্টৰে হ'ব লাগিব আৰু যিটো কাম এটাতকৈ আন এটা কাম যেতিয়া অলপ দেৰিকৈ হোৱা বুজায় সেইটোতে আমি পাষ্ট পাৰফেক্ট ইউটিলাইজ কৰিম আৰু বাকীটোক পাষ্ট ইনডিফিনিট ইউটিলাইজ কৰিম আৰু পাষ্ট পাৰফেক্ট লিখিবলৈ হ'লে ছাবজেক্ট প্লাছ হেড প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন লাগিব গতিকে এইখিনি হ'ল আমাৰ আজি জানিবলগীয়া বিষয় গতিকে পাৰ্ট 12ৰ কাৰণে ইমানখিনি পাৰ্ট 13ৰ কাৰণে আপোনালোকে অপেক্ষা কৰক আনটিল দেন গুড বাই থ্যাংক ইউ ভেৰি মাছ